আজি কাতলা মাছৰ মাথা দি পানীলাওৰ ইয়াত তেল গৰম হৈ আছে জুইত ৰান্ধিম এয়া আদা নহৰু পেষ্ট কেঁচা জলকীয়া ফালি দিম ইয়াত হালধি নিমখৰ পেষ্ট আৰু এয়া হৈছে পিঁয়াজ এয়া হৈছে মাছৰ মাথা আলু ধুই থোৱা হৈছে এতিয়া তেজপাত দি দিম ইয়াত এতিয়া মই দিম মাছৰ মাথা কাতলা মাছৰ মাথা এয়া মাছৰ মাথাখিনি এতিয়া জুইটো ভালকে জ্বলিছে চাওক এতিয়া মই ইয়াত দিম পিঁয়াজ চাওক আমাৰ কুশল দাদা খেতি কৰি আছে কুশল দাদা নাহিলে খেতিয়ে নহয় কিমান মাটি মাটি আজি আহিছে এতিয়া দিম আদা নহৰু জিৰা ধনিয়া পেষ্ট এতিয়া ইয়াত দিম হালধি আৰু নিমখ এয়া মছলাখিনি ভাজি আছো ৰঙচুৱাকৈ ইয়াত কিন্তু পুৰা এটা পানীলাও আছে দেই ডাঙৰ এতিয়া মই ইয়াত কেঁচা জলকীয়া দি দিম আৰু দিম আপোনালোকে পাৰিলে শুকান জলকীয়া পাউডাৰ দিব পাৰে মই দিয়া নাই বাৰু এই চব্জিটো মানে ৰাতি যদি বনাই থওঁ বাঢ়ি খাই বেছি টেষ্টি হয় এইটোতো বেংগলী ডিছ হয় মাছৰ মাথা দি পানীলাও লাও বেনুন বুলি কয় বিৰাট টেষ্টি এইটো বাঢ়ি যিমান খাব কিমান বেছি ভাল লাগে এইটো ঠাণ্ডা দিনত প্ৰায়ভাগ খোৱা হয় গৰম দিনত ভাল নালাগে ঠাণ্ডা দিনত বেছি ভাল লাগে এইটো ৰাতি বনাই থ'ব ৰাতিপুৱা এইটো খাব গৰম গৰম ভাতৰ লগত বহুত টেষ্টি লাগে এতিয়া ইয়াত দিম আলু এই আলুখিনি ভালকৈ ভাজি তাৰপিছত পানীলাওটো দিম তাত এতিয়া মই বিলাহী দিম ইয়াত মই 3টা বিলাহী দিছোঁ সৰু সৰু এতিয়া পানীলাওখিনি ঢালি দিম ইয়াত মই এতিয়া পানীলাওখিনি এড কৰি দিলোঁ ভালকৈ লৰাবলৈ কমচে কম 1 ঘণ্টা লাগে এইটো হওঁতে এয়া চাওক এতিয়া ঢাকি দিম মই 10 মিনিটৰ কাৰণে কোনো পানী এড কৰা নহ'ব পানীলাওৰ পৰা পানী ওলাব আপোনালোকে চাব পাৰে এতিয়া মই ঢাকন লগাই দিম 10 মিনিটৰ কাৰণে 10 মিনিটৰ পিছত লুটিয়াই চাওঁ ঘণ্টা 45 মিনিট হ'ল দেই বহুত সময় লাগে এইটো বনাওঁতে আৰু শুকাব পুৰা ড্ৰাই হৈ যাব তেতিয়াহে এইটো ৰেডি হ'ব পানীলাও দি মাছৰ মাথা ৰেডি হৈ গ'ল এতিয়া মই ইয়াত দিম ধনিয়া চাওক কিমানখিনি আছিলে কিমানখিনি কমি গ'ল আজিলৈ আহোঁ টাটা বাই বাই